তো ভিউয়ার্স আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিও লৈ আগবাঢ়িছো ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থাকিব কিয়নো যিসকলে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত আছিল সেই সকলৰ বাবে অতি ভাল খবৰ অতি জৰুৰী খবৰ হয় আপোনালোকে ঠিকই চাই আছে আপোনালোকে ঠিকই শুনি আছে আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ এক ডাঙৰ ঘটনা এক ডাঙৰ মন্তব্য বন্ধ হৈ থকা লাখ লাখ আধাৰ কাৰ্ড এতিয়া বাধা আতৰিব বাধা আতৰাই কেন্দ্ৰই জাৰি কৰিছে এক নিৰ্দেশনা যিসমূহ বন্ধ আধাৰ কাৰ্ড হৈছিল সেইসমূহ কিন্তু এতিয়া খুলি দিব শীঘ্ৰেই সকলোৱে লাভ কৰিব এই আধাৰ কাৰ্ডৰ সুবিধা 9,35,642 জনৰ নাই আধাৰ কাৰ্ড এই কথা অসম চৰকাৰে জনাইছে 2019 চনৰ পৰাই বন্ধ হৈ আছিল এই আধাৰ কাৰ্ডসমূহ এনআৰসিত বায়োমেট্ৰিক দিয়াৰ সময়ৰ পৰা বন্ধ হৈ আছিল এই আধাৰ কাৰ্ডসমূহ সেই আধাৰ কাৰ্ডসমূহ কিন্তু এতিয়া খুলি দিব ভাৰত চৰকাৰে আধাৰ এনআৰসি প্ৰত্যক্ষ সম্পৰ্ক নাই ভাৰত চৰকাৰে UIDAI দিছে আধাৰ প্ৰদানৰ নিৰ্দেশ আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘটনা আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আপোনালোকে শুনক তেওঁলোকে স্কলাৰশ্বিপ ৰেশন কাৰ্ড বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে আৰু এই ব্যক্তিসকলৰ ভিতৰত বহুবিলাক এনেকুৱা ব্যক্তি আছে যিবিলাক ব্যক্তিৰ এনআৰসিৰ লগত কোনো সম্বন্ধ নাছিলে তেওঁলোকে মাত্ৰ সেই সময়ছোৱাত আধাৰ কাৰ্ডৰ বাবে বায়োমেট্ৰিক দিবৰ বাবে গৈছিলে অৰ্থাৎ এই আধাৰ কাৰ্ড আৰু এনআৰসিৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিলে সম্পৰ্ক ইমানেই আছিলে যে সেই 4 মাহৰ সময়ছোৱাৰ ভিতৰত তেওঁলোকে বায়োমেট্ৰিক দিবৰ বাবে এনআৰসি বা আধাৰ সেৱা কেন্দ্ৰসমূহলৈ গৈছিলে আৰু তেতিয়া এনআৰসি আৰু আধাৰ সেৱা কেন্দ্ৰ একেটাই আছিলে দুটা পৃথক পৃথক আছিলে এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট সাব কমিটি গঠন কৰিছিলোঁ কেবিনেট সাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিলে আৰু তেখেতসকলেও এটা ঐক্যমতত উপস্থিত হৈছিলে যে এনআৰসি আৰু আধাৰ কাৰ্ডৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই আৰু সেই কাৰণে আধাৰ কাৰ্ডসমূহ যদি ভাৰত চৰকাৰে বিতৰণ কৰে তেতিয়াহলে কাৰো আপত্তি নাথাকিব এই বিষয়টো আমি কেবিনেটলৈকে লৈ গৈছিলোঁ কেবিনেট সাব কমিটিটোৰ যিটো ফাইণ্ডিংছ আছিলে তাক তেখেতসকলে কেবিনেটেও সমৰ্থন কৰিছিলে আৰু ভাৰত চৰকাৰৰ লগত এই বিষয়ে আমি যোৱা 2 বছৰ ধৰি যোগাযোগ কৰি আছিলোঁ যে আধাৰ কাৰ্ডখিনি খুলি দিব লাগে মানুহৰ ৰেশন কাৰ্ডৰ পৰা স্কলাৰশ্বিপ বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে যোৱা 29/7/2024 তাৰিখে আমি অসম চৰকাৰে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰে যে অসম চৰকাৰে এটা আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰক গোটেই বিষয়টো জনাব লাগে আমি ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপ'জেল দিওঁ যে এই 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আমি দিয়া পত্ৰখনৰ ওপৰত ভাৰত চৰকাৰে সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰামৰ্শ লয় আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে UDI যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি ইউনিক আইডেন্টিটি যিটো অথৰিটি আছে তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি যাৰ পৰা আমি বায়োমেট্ৰিক সেই সময়ত লৈছিলোঁ এই 9,35,682 গৰাকী ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱাত যি বাধা আছিল সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে
প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত এতিয়া অসমত এই এটা বহুদিনৰ যিটো এটা ইছ্যু পুঞ্জীভূত হৈ আছিলে 9,35,682